হয়। আমাৰ যোৱা 31/3/2025 তাৰিখে আমি এটা ইনফৰমেশ্যন পাইছিলোঁ যে এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা কিছু সোণৰ অলংকাৰ আৰু কিছুমান অন্যান্য সামগ্ৰী যেনে ঘড়ী আৰু কেছ হেৰি হৈছিল, বাৰ্গলাৰী এটা কেছ ৰিপৰ্ট হৈছিল। তাৰপিছতে আমাৰ অ' চি সদৰ আৰু আই চি ইটাচালি তেওঁলোকে এটা টীম গঠন কৰে, এইটোৰ ওপৰত ইনভেষ্টিগেশ্যন কৰা হয়। ইনভেষ্টিগেশ্যনত আমি বিভিন্ন ধৰণৰ টেকনিকেল আমি যি এভিডেঞ্চ পালোঁ CCTV ফুটেজৰ ওপৰত বেছ কৰি, তাৰ ওপৰত বেছ কৰাৰ পিছত আমি এজন ব্যক্তি আছিক আলী তেখেতক কৰায়ত্ব কৰা হয় আৰু তেখেতক আইডেণ্টিফাই কৰা হয় CCTV ফুটেজৰ পৰা। তাৰপিছত আমি এগৰাকী ব্যক্তি টুটু শেখৰ পৰা আমি এই যিখিনি বস্তু আছে সেইখিনি আমি ৰিকভাৰী কৰোঁ। তো আমি মেক্সিমাম মেজৰিটি অফ দ্য ষ্টলেন আইটেমছ আমি ৰিকভাৰী কৰিলোঁ। কেছ যিমানখিনি ষ্টলেন হৈছিল সকলোখিনি ৰিকভাৰী কৰিব পৰা নাই, কিন্তু আমি যিটো অৰ্নামেণ্টছ আছে যথেষ্টখিনি ৰিকভাৰী কৰিবলৈ সক্ষম হ'ম। আৰু দুজন ব্যক্তিক এই ক্ষেত্ৰত আমি এই কেছটো যিটো 269/2025 কেছ, তাত আমি এৰেষ্ট কৰি তেওঁলোকক ফৰৱাৰ্ড কৰি আকৌ পুনৰ জিম্মাত আনিছোঁ। হয়, ভুৱা সোণ মানে আপোনালোকে জানে এইটো এটা যিটো ইয়াত চলি থাকে যে ভুৱা সোণৰ নাও বা গ'ল্ড বিস্কুট যিখিনি ইয়াতে বিশেষকৈ বাহিৰৰ ৰাজ্যৰ যি ব্যক্তি তেওঁলোকক টাৰ্গেট হিচাপে লৈ কাম কৰি থাকে। এই ক্ষেত্ৰত আমি যোৱা মাহত প্ৰায় 6জন মানুহক আমি কৰায়ত্ব কৰিছোঁ। নগাঁও সদৰ PSৰ কেছত আমি কৰায়ত্ব কৰিছোঁ। আৰু যোৱা সপ্তাহত আমি এখন ফেক গ'ল্ডৰ এখন বোট আমি ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ। সেইটো এটা ট্ৰেপ কৰি আমি তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। আৰু কালিও এটা আমি গ'ল্ড বিস্কিট এৰাউণ্ড 300 আপোনাৰ গ্ৰামৰ এটা গ'ল্ড বিস্কিট আমি ইয়াত ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ। এই ক্ষেত্ৰত কি হয়, তেওঁলোকে বিভিন্ন ধৰণৰ নাম লয়, বিভিন্ন ধৰণৰ নাম, বেচিকেলি কমন নাম দুটা আছে, ৰাহুল আৰু ৰাজু। যোন মানুহ টাৰ্গেটত থাকে তেওঁলোকক এই ৰাজু আৰু ৰাহুল এই দুটা নাম দি পেলাই তেওঁলোকে কথা পাতে। একিউজ একেকেইজনে হয়। তেওঁলোকে এই দুটা নাম দি কথা পাতি তেওঁলোকক কয় যে তেওঁলোকে কুৱা খান্দোতে তেওঁলোকে তেনেকুৱা ধৰণৰ সোণৰ ৰিকভাৰী হৈছে আৰু তেওঁলোকে এইটো অলপ কম দামত বেচিব বিচাৰে। গতিকে এইটো লোভত আহি পেলাই যিখিনি বাহিৰৰ ৰাজ্যৰ ব্যক্তি আছে তেওঁলোকে খুব সস্তাত পায় এইখিনি বস্তু কিনিব বিচাৰে আৰু এই ট্ৰেপত ফচি যায়। গতিকে মই ইয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ যাতে তেওঁলোক ট্ৰেপত নফচে আৰু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ গ'ল্ড মানে জেনুইন গ'ল্ড তেওঁলোকে বিক্ৰী নকৰে। এইটো এটা ফেক গ'ল্ড। আমি এটা কৰিছিলোঁ, আমি নিদান হস্পিটেলৰ ওচৰত এনেকুৱা এটা আমি হেৰি কৰিছিলোঁ, ৰিকভাৰী হৈছিল। আৰু কালি মেট্ৰ' হস্পিটেলৰ ওচৰত ৰিকভাৰী কৰিলোঁ। আৰু এটা কথা মই সকলোৱে ক'ব বিচাৰিছোঁ যে আমাৰ অলৰেডি পাব্লিক ছেফটি এখন এক্ট আহি আছে। গতিকে যিসকল ইয়াত ব্যৱসায়িক প্ৰতিষ্ঠান আছে য'ত 5জনতকৈ অধিক কৰ্মচাৰী তাত নিয়োজিত হৈ আছে, তেওঁলোকে এই এক্টৰ আণ্ডাৰত তেওঁলোকে CCTV ইনষ্টলেশ্যন কৰিব লাগে। CCTV ইনষ্টলেশ্যন কৰিলে এনেকুৱা ধৰণৰ যাতে ঘটনা হ'লে আমি কৰায়ত্ব কৰিবলৈ সুবিধা হয়, আমি টেকনিকেল এভিডেঞ্চ কালেক্ট কৰিবলৈ সুবিধা হয় আৰু তেওঁলোকৰ কাৰণেও এইটো ক্ষেত্ৰত যথেষ্টখিনি সুবিধা হয়। গতিকে পাব্লিক ছিকিউৰিটিৰ কাৰণে এই যিটো আমাৰ প্ৰভিজন আছে, প্ৰভিজনটো যাতে ৰাইজে কৰে, যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোকে কৰে, তাৰ কাৰণে মই আপোনালোকক এপিল জনাইছোঁ। থেংক ইউ।